ফাইনেলি গাইজ আজি এই ভিডিঅ'টো খাইজাৰা মন্দিৰৰ পৰা নলবাৰী গণেশ মন্দিৰৰ মেইন গেটলৈকে আজি নলবাৰীৰ দৃশ্য সম্পূৰ্ণ দেখাম বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এই ভিডিঅ'টোত আপোনালোকে দেখাব নলবাৰীত সাধাৰণতে উন্নয়ন বুলি কৈ থকাৰ পৰা কথাবিলাক সঁচা হয়নে নহয় আৰু কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে তাকে দেখুৱাম আহক। এতিয়া চাওক, নলবাৰীত যদি মাছ নিশাও আহে আপোনালোকে বা মই এইটো মনত নানিব যে এতিয়া মই দিনত আছোঁ না ৰাতি আছোঁ। একদম আপোনালোকে লাইটৰ পোহৰত চাওক, একদম দিন হৈ আছে আৰু ক'ত কি কেনেকুৱা হৈ আছে এই এটা অংশত মাত্ৰ। নলবাৰীৰ তিনিটা অংশত এটা অংশ মই দেখি আছোঁ আৰু এই এটা অংশটোত কিমান কি কেনেকুৱা কি হৈছে তাকে দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো কিন্তু শেষলৈ চাব, কাৰণ ভিডিঅ' এটা আধাত কাটি দিলে গম নাপাব কেনেকুৱা কি হৈ যায়। ফাইনেলি আমি গোপাল বজাৰ আহি পালোঁ। এতিয়া আমি লাহে লাহে গৰ্দনৰ দিশে আগবাঢ়ি আছোঁ আৰু নলবাৰী গৰ্দনৰ পৰাই কিবা কানি বস্তু বনাইছে সেইগিলাও দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এতিয়া আমি গৰ্দন পাম। গৰ্দনত কেইটা গৰ্দন স্কুলখন বেলেগকৈ বনাইছে, এইখনে হ'ব কিজানি। আপোনালোকক তাৰে অলপ নাজানা দেখুৱাই আছোঁ, চাই লওক এইখন গৰ্দন স্কুলখন। আৰু এতিয়া ইয়াৰ পৰাই কিন্তু বেটাৰী ৰিক্সা এলাও নাই নলবাৰী টাউনৰ ভিতৰত। এই নো এণ্ট্ৰি লাগি আছে, আমি এণ্ট্ৰি কৰি সোমাই গ'লোঁ। এতিয়া এটা টাৱাৰ বনাই আছে বুলি ভাবিছিলোঁ। টাৱাৰটো কিমান কি হৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। নলবাৰী কোনো কোনে যে কম নহয়, আৰু নলবাৰী এয়া নলবাৰী মহানগৰ। নলবাৰী মহানগৰ ফাইনেলি গাইছ এই তেল ডিপুটো পাৰ হৈ টাৱাৰটো পাই যাম টাৰ্ণিংটো লৈ গৈ। আৰু আমি ফাইনেলি গাইছ টাৱাৰটোৰ কাষ পাই গ'লোঁ। সেইটোৱে টাৱাৰ। ইয়াত ঘড়ী এটা আছে, ঘড়ীৰ কাষতে কিন্তু ডিছপ্লে এখন আছে। কিহৰ ডিছপ্লেটো এইটো ডিছপ্লে। ইয়াত এডভাৰটাইজমেণ্ট কৰা হৈ আছে আৰু চিধাই যাওঁ আমি মছজিদ চুক পাম। এতিয়া মছজিদ চকুৰ ফালে আমি আগবাঢ়ি আছোঁ। পবিত্ৰ কালি ঈদ, গতিকে ঈদৰ সম্পূৰ্ণ প্ৰস্তুতি কৰি আছে। আৰু এয়া হৈছে কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি। ফাইনেলি গাইছ এতিয়া আমি নলবাৰী হৰি মন্দিৰৰ ফালে আগবাঢ়ি আছোঁ আৰু এয়া হৈছে পাৰ্কিং। আগতে য'তে মধে পাৰ্কিং কৰি থৈছিল নহয়, এতিয়া পাৰ্কিঙৰ ব্যৱস্থাও হ'ল। আৰু এয়া নলবাৰী মেডিকেল আছিল আগতে, এতিয়াও হ'ব বাৰু কিবা। আৰু এয়া বাটাছ চুক, এই বাটাছ চুক পাই গ'লোঁ। আৰু কেমেৰাটো খুব স্পীড কৰি দিয়া গৈছে, নহ'লে বহুত টাইম খাই দিলে গৈ। যিটো বস্তু 1 ঘণ্টাৰ বস্তুটো মই 5 মিনিটত দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এতিয়া আমি পাম হৰি মন্দিৰ নলবাৰী। তাৰ আগতে জৈন মন্দিৰটো পাম। এইটো হৈছে জৈন মন্দিৰ পাৰ হ'লোঁ, এতিয়া হৰি মন্দিৰ পাই গ'লোঁ। আৰু এখন হৈছে আমাৰ নলবাৰীৰ প্ৰথমখন অভাৰব্ৰিজ। ৰাতিৰ নজাৰা মানে নিশাৰ নজাৰা। এতিয়া ফাইনেলি গাইছ ব্ৰিজৰ তলত নামি আছোঁ। এতিয়া ব্ৰিজৰ তলটিকে অগ্ৰগতি কৰি আছে আমাৰ গাড়ী।
ফাইনেলি গাইজ ব্ৰিজ পাৰ হ'লোঁ আৰু ব্ৰিজ পাৰ হৈ কিনে আমি পালোঁ চিলাৰায় প্ৰতিমূৰ্তি। তাৰ পাছত আমি নতুন বাছ ষ্টেণ্ড, এই বাছ ষ্টেণ্ডৰ কাষতে আছে এটা ঘৰ বনাইছে, মন্ত্ৰী চন্ত্ৰী আহিলে আছাম কনভাৰ্টেশ্যন নামকে লিখা আছে। এতিয়া ফাইনেলি গাইজ অৱশেষত আমি গণেশ মন্দিৰ পালোঁ আৰু গণেশ মন্দিৰৰ নলবাৰীৰ যিটো মেইন গেট, সেই গেটখনৰ পৰা আমি আজি এই ভিডিঅ'টো অফ কৰিবলৈ চেষ্টা কৰিম, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে এয়া আমাৰ গণেশ মন্দিৰৰ মেইন গেট সেই গেটটোৰ যিটো প্ৰতিমূৰ্তি এই পাই গ'লোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।